হোজাইত চলি আছে একাংশ অনুজ্ঞাপত্ৰবিহীন ধানৰ মিল। জনবসতিপূৰ্ণ ফকীৰাবস্তি গাঁৱত জ্ঞানদা ৰাইচ মিলৰ ধূলি আৰু শব্দ প্ৰদূষণত অতিষ্ঠ হৈছে কাষৰীয়া লোক। নিচেই কাষতে লাগি থকা মিলৰ শব্দৰ পৰা পঢ়া-শুনা কৰিব নোৱাৰে ল'ৰা-ছোৱালীয়ে। সেইবাবেই উপায়ুক্ত কাৰ্যালয়, প্ৰদূষণ কাৰ্যালয় আৰু ধনীৰাম পথাৰ গাঁও পঞ্চায়তত অভিযোগ দিয়াৰ পাছতো বন্ধ হোৱা নাই মিলটো। মাটিখিনি ব্যৱসায়িক শ্ৰেণীৰ নহয় বুলিও জানিব পৰা গৈছে। প্ৰদূষণৰ প্ৰমাণপত্ৰ নথকা জ্ঞানদা ৰাইচ মিলটো বন্ধ নোহোৱাত মানসিক সমস্যাত ভুগিছে ফকীৰাবস্তিৰ ভগীৰথ দাসে। কি জনাব কওকচোন বাৰু, আপোনাৰ লগত এটা মিলৰ কথা লৈ মিলখনৰ বিষয়তে DC ছাৰক জনাইছোঁ যে ধূলি তাৰপিছত শব্দ প্ৰদূষণ এইটোৰ কাৰণে জনাইছোঁ যোৱা 19 তাৰিখে। এতিয়ালৈকে কোনো আমি এইটো পদক্ষেপ পোৱা নাই। এতিয়ালৈকে তেওঁ আগত এইটো কমপ্লেইন দিয়াৰ পিছত সি ধমকি মাৰি আছে যে মাৰি দিম, গাড়ী এক্সিডেণ্ট কৰিম, মাৰি দিম, প্ৰবন্ধতি উঠাই দিম, এনেকৈ ধমকি মাৰি আছে। তাৰপিছত মাজতে আহিছিলে আমাৰ এইজন আগৰৱাল ছাৰ, ৰাজেশ আগৰৱাল, ADS-ৰ, আগতে ADS আছিলে, এতিয়া নাজানো কি আছে, আহিছিলে, আহি মোকে বুজাই আছে উল্টা। তাৰপিছত পলিউশ্যনৰ মানুহ আহিছে, আহি চাই গৈছে আৰু গাঁও পঞ্চায়ততো মই কপি এখন দিছোঁ, পলিউশ্যনতো দিছোঁ। এতিয়ালৈকে মিলৰ মালিকৰ নাম কি? মিলৰ মালিকৰ নাম হ'ল জ্ঞানদা ৰাইচ মিল, প্ৰপাৰেটৰ প্ৰকাশ দাস। আপুনি কি জনাব বৰ্তমান এতিয়া চৰকাৰ? এইটোৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে। মিলখন কোনো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয়, এইটো ৰেচিডেণ্টেল এৰিয়া হয়। ইয়াতে মিল বহাই অবৈধভাৱে চলাই আছে। কোন শ্ৰেণীৰ মাটি হয় এইটো গম পাই? এইটো হালিতলিৰ মাটি হয়। আপুনি বৰ্তমান চৰকাৰক কি জনাব? চৰকাৰক অনুৰোধ এইটো পদক্ষেপটো সোনকালে লৈছে। ইয়াৰ পৰা লেখা পঢ়া আপোনালোকৰ অসুবিধা হয়, লেখা পঢ়া ল'ৰা-ছোৱালী পঢ়া লেখাত বহুত অসুবিধা, দিনে ৰাতিয়ে চলাই থাকে, 24 ঘণ্টা নন ষ্টপ। আপোনাৰ পৰিচয়টো জনাব। জনাইছোঁ। আপোনাৰ পৰিচয়টো, আপোনাৰ নাম? মোৰ নাম হ'ল ভগীৰথ দাস, ফকীৰাবস্তি। এই গাঁওখনৰ নাম? ফকীৰাবস্তি, হোজাই, থানা হোজাই, মৌজাও হোজাই, জিলা হোজাই। আৰু জিলা উপায়ুক্ত বিভাগৰ পৰা কোনোবা ইয়াত আহিছে নেকি তদন্ত কৰিবৰ কাৰণে? অহা নাই এতিয়ালৈকে, কোনো পদক্ষেপ লোৱা নাই এইটোৰ বিষয়ত। এতিয়া আপোনাৰ যোগেদি মই জনাইছোঁ, আপুনি অলপ এইটো তদন্ত কৰাই দিব।